আজি মোৰ অসমৰ এবং ভাৰতৰ যিমান জনগোষ্ঠী আছে তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কাৰণে জ্ঞাপন কৰিছোঁ, আজি মোৰ অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা কালি একটা বক্তব্য রাখিছে যে গরুর মাংস নিষিদ্ধ, গরুর মাংস খাব নোৱাৰে, এইটো নিষিদ্ধ কৰি দিছে। ময়ো মানুহ তাৰ কথাখিনি, গৰুৰ মাংসটো নিষিদ্ধ কৰিছে। কিন্তু মানুহে যে ঘৰত গৰু পালি আছে, পুষি আছে, ইমান গৰু, এজনৰ ঘৰত 10, 20, 50, 60, 100 কৈ গৰু আছে, ইমানকৈ গৰু আছে, তেনেহ'লে এই গৰুবিলাক কি কৰিব? মাইকী গৰু হ'লেহে গাখীৰ দিব, গাখীৰটো খাব পাৰিব। যেতিয়া মোটা হ'ব সেই গৰুটো আপোনাক কি দিব? আজি এটা ছোৱালীৰ বিয়া আহিছে, এটা গৰু বিক্ৰী করে ছোৱালীৰ বিয়া দিব পাতিব। আজি এটা বেমাৰ হৈছে, এটা গৰু বিক্ৰী কৰি সেই বেমাৰটোৰ পৰা ৰেহাই পাব। কিন্তু মোৰ অসমৰ মুখ্যমন্ত্ৰী ডাইৰেক্টলি নিষিদ্ধ কৰি দিছে যে গৰুৰ মাংসটো নচলিব। সকলো জনগোষ্ঠীক মই অনুৰোধ কৰিছোঁ, সেই কথাখিনি যে আমাৰ অসমৰ যে চিফ মিনিষ্টাৰ ডাঙৰীয়াই কৈছে যে গৰুৰ মাংস নিষিদ্ধ, তেনেহ'লে গৰু হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান যিবিলাক জাতি আছে সকলোৱে কিন্তু গৰুটো পুষি থাকে, ঘৰত পালি থাকে সকলোৱে। তেনেহ'লে এই গৰুবিলাক কি কৰিব এতিয়া? যদি খাবা নিদিয়ে তেনে গৰুৰ কোনো একো দাম নাই। এক জাতি নে এক জাতি খাবই লাগিব, খালে সেই বস্তুটোৰ দাম হ'ব, আৰু সেইটো বিক্ৰী কৰি আপোনাৰ কিবা এটা বেকাৰত পৰিলে সেই বেপাৰটো সমস্যা হ'ব। কিন্তু যিবিলাকভাৱে নিষিদ্ধ কৰি দিছে সেই গৰুবিলাক ক'ত বিক্ৰী কৰিব, কোনে খাব, কোনে নাখাব? মই সেইটাই আহ্বান আজি জনাইছোঁ, সকলো জনগোষ্ঠীক মই জনাই দিছোঁ যে এই কথাখিনি যে মোৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই কৈছে যে নিষিদ্ধ বুলি কৈ দিছে, যে গৰুৰ মাংস নিষিদ্ধ হৈ যাব, সেইটো খাব নিদিব। কিন্তু আজিকালি মই কৈছোঁ যে সকলো জনগোষ্ঠী গৰু পালি থাকে, পুষি থাকে, তেনেহ'লে গৰুবিলাক কি কৰিব? গৰুবিলাক কি কৰিব? সেইটো বিক্ৰী কৰিব নোৱাৰে, নাখালে কেনেকৈ বিক্ৰী কৰিব? কোনে ল'ব? লোৱাৰ কাৰণে মানুহ পোৱা নাই। সেইকাৰণে মই অনুৰোধ কৰিছোঁ মোৰ মুখ্যমন্ত্ৰীৰ ওচৰত যে ভালকৈ ভাবি চাওক, গৰু খালি মিয়া মানুহে নাপালে, এইটো হিন্দু, বৌদ্ধ, খ্ৰীষ্টান সকলোৱে গৰু পালি থাকে। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত আবেদন কৰি আছোঁ যে সেই কথাখিনি আপুনি উঠাই লওক, উঠাই ল'লে আপোনাৰ আৰু ভোটটো ভাল বেছিকৈ পাব। এইকাৰণে পাব, সকলোৱে জানিব যে গৰুটো বিক্ৰী কৰিলে এটা মানুহ খাব পাৰিব বা বিক্ৰী কৰিব পাৰিব, বা যিকোনো বেকাৰত হ'লে এতিয়া গৰু বিক্ৰী কৰি বেকাৰটো চলাব পাৰিব, নহ'লে নাপাৰে। মই তাৰ ওচৰত আবেদন কৰি আজি মই এই লাইভৰ পৰা গ'লোঁ, যদি ভুল হৈ যায় মোক ক্ষমা কৰি দিব।